অসম চৰকাৰৰ কৰ্ম সংস্কৃতিৰ আজি নমুনা দেখুৱাম আজি শিৱসাগৰৰ পৰা যে অসম চৰকাৰে এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনৰ কৰ্মচাৰীসকলে কিমান মনোযোগেৰে কাম কৰি থাকে তেওঁলোকে কেনেকুৱা ধৰণে আহে বাৰে বাৰে কৰ্ম সংস্কৃতিৰ কথা কোৱা হয় যেতিয়া 9:30 বজাত অফিচ খোলে বহু অফিচৰ বহু কাৰ্যালয়ৰ কৰ্মচাৰী যেতিয়া 11 বজালৈকে নাহে তেতিয়া বাতৰি কৰিলে বেয়া পায় উপস্থিত আছো আজি শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়ত শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়টো আজি আমি দেখুৱাম শিৱসাগৰ জিলা পৰিষদৰ কাৰ্যালয়টো আজি উকা আজি খালি কাৰণটো মই প্ৰথমতে দৰ্শকসকলক কৈ লওঁ যে জিলা পৰিষদৰ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলে আজি খোলা দিনটোত আজি এই খোলা বাৰটোত দিচাংমুখৰ ফেৰীঘাটৰ ওচৰত গৈ পিকনিক খাইছে আৰু পৰিণতি হৈছে এয়া হৈছে জেনেৰেল ব্ৰাঞ্চ জিলা পৰিষদ শিৱসাগৰ আমি বাহিৰৰ পৰা দৃশ্য দেখুৱাম প্ৰতিটো কেবিন দেখুৱাব ফটো সাংবাদিক শশাংকয়ে প্ৰতিটো কেবিন খালি দিচাংমুখলৈ ইতিমধ্যে পিকনিক খাবলৈ গুচি গৈছে সিইও গৰাকী আহি পোৱাহি নাই সিইও গৰাকী আছে ডিসি অফিচৰ মিটিঙত আৰু এই যিসকল ইয়াত কৰ্মচাৰী আছে এই কোনো কৰ্মচাৰী ইয়াত নাই মাত্ৰ এগৰাকী বাইদেউ ইয়াত আছে তেখেত কাম কৰি আছে অৰ্গেনাইজ কৰিছে পিকনিকটো কোনে অৰ্গেনাইজ কৰিছে বুলি কোন হয় চবে মিলি পেলাই কৈছে আৰু জিলা পৰিষদৰ মানুহখিনি আৰু প্ৰেচিডেণ্ট আমাৰ জিলা পৰিষদৰ প্ৰেচিডেণ্ট গোটেইখিনিয়ে মিলি পেলাই হেৰি কৰিছে ক'ত খাব পিকনিক দিচাংমুখৰ ফালেই গৈছে ঠিক আছে দিচাংমুখৰ ফালে পিকনিক কৰিছে আমি পিকনিক খোৱাত কোনেও বেয়া পোৱা নাই কিন্তু কথাটো হৈছে যে আজি খোলা বাৰটোত পিকনিক কেনেধৰণে তেওঁলোকে আয়োজন কৰিব পাৰিলে কিবা নটিচ আপোনালোকক দিছিলে নেকি কিবা জাননী আপোনালোকক উলিওৱা হৈছে নেকি যে আজি পিকনিক খাব আজি ছুটি তেনেকুৱা আপুনি কৰ্মচাৰী হিচাপে আপুনি পাইছে নেকি নটিচ মই নাই পোৱা কিন্তু মই ক'ব নোৱাৰিম আপুনি যোৱা নাই পিকনিক মই নাই যোৱা মোৰ গাটো ভাল নাই সেইকাৰণে মই যোৱা নাই আৰু কেইজন আছে এতিয়া আছে তলত কেইজনমান আছে ধন্যবাদ কথাটো হৈছে যে খোলা বাৰত পিকনিকটো অসম চৰকাৰৰ কোনটো গাইডলাইন মতে খাব পাৰিব অসম চৰকাৰৰ কোনটো গাইডলাইন মতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে খোলা বাৰত এনেধৰণে অৱসৰ বিনোদনৰ যিটো প্ৰক্ৰিয়া সেই বিনোদন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব এই কথাবোৰ অকণমান প্ৰশ্নবোধক কিছুমান আছে আৰু এটা ব্ৰাঞ্চ আমি দেখুৱাম এইটো হৈছে একাউণ্টছ ব্ৰাঞ্চ আৰু ডেপুটি চিফ এক্সিকিউটিভ অফিচাৰ ইয়াত এগৰাকী বাইদেউ আছে আৰু কোনো নাই এইফালেও এটা ব্ৰাঞ্চ আছে এইটো এবাৰ আমি দেখুৱাই ল'ম এইটো ৰুম সম্পূৰ্ণ খালী এইখন টেবুল সম্পূৰ্ণ খালী এয়া হৈছে জিলা পৰিষদৰ কাৰ্যালয়ৰ দৃশ্য এয়া খালী আৰু এইফালেও আছে ঠিক আছে হ'লেও সৰহ সংখ্যক মানুহ নাই আছে বুলি কৈছে কোন আছে ঠিক আছে কোন আছে আৰু বাকীসকল দিচাংমুখলৈ কেতিয়া গ'ল এয়া হৈছে একাউণ্টছ ব্ৰাঞ্চত আছে আপুনি তেখেত আছে আৰু অতি গৰ্বেৰে তেওঁলোকে কৈছে যে একাউণ্টছ ব্ৰাঞ্চৰজন আছে ঠিকেই আছে বাকী যিসকল আছে এইসমূহ চকী এয়া হৈছে ডেপুটি চিফ এক্সিকিউটিভ অফিচাৰ তেখেত নাই এইফালে হ'ল এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ যিটো পিচি সেই পিচি ইতিমধ্যে বন্ধ কাষত এখেত আছে আৰু বাকীসকল ইতিমধ্যে পিকনিকলৈ গুচি গৈছে এতিয়া প্ৰশ্নটো হৈছে যে জিলা পৰিষদৰ কাৰ্যালয় যিটো জিলা পৰিষদৰ পৰা গ্ৰামাঞ্চলৰ যিসমূহ কাম কাজ জিলা পৰিষদৰ পৰা প্ৰতিখন পঞ্চায়তৰ যিসমূহ ব্লকৰ যিসমূহ কাম কাজ সেই কাম কাজখিনি যিহেতু চোৱা যায় গতিকে অতি ব্যস্ততাপূৰ্ণ এই যিটো কাৰ্যালয় এই কাৰ্যালয়টোত কেনেধৰণে তেওঁলোকে খোলা বাৰত আজি কেনেধৰণে এতিয়া দুপৰীয়া যদি আপুনি সময়টো চায় তেতিয়াহ'লে 12:05 গৈছে আৰু আজি হৈছে শুক্ৰবাৰ 12:05 তেওঁলোকে এতিয়া দিচাংমুখৰ ফেৰীঘাটত ইয়াৰ পৰা আধা ঘণ্টা নিলগত দিচাংমুখৰ ফেৰীঘাটত তেওঁলোকে পিকনিক খাই আছে কিমান দূৰ যুক্তিসংগত আমাৰ দায়িত্ব হৈছে বাতৰি কৰা আৰু বাকীখিনি দায়িত্ব যিগৰাকী ইয়াত সিইও আছে সিইওৰো থাকিব আৰু বাকী দায়িত্ব থাকিব জিলা প্ৰশাসনৰ ব্যৱস্থা তেওঁলোকে ল'ব নে নল'ব সেয়া নিশ্চিতভাৱে আমিও বাট চাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ